নমস্কাৰ, মই পৰমা সকলোকে মোৰ ৰিয়েল লাইফলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ শ্যাম মন্দিৰত আছোঁ, বৰ্তমান শিৱসাগৰৰ শ্যাম মন্দিৰত আছোঁ। আৰু ইমান ধুনীয়া লাগিছে মানে কি ক'ম, পৰিৱেশটো মোৰ সঁচাকৈ মানে মই ব্লগ বনাম বুলি ভবা নাছিলোঁ, কিন্তু দেখি পিনি আপোনালোকক অকণমান দেখাই দিওঁ বোলো। কাৰণ বোলে চাওক কি ধুনীয়া লাগিছে, বোলে চাওক দুফালে দুগৰাকী ময়ূৰ আছে, বোলে কৃষ্ণ আছে, ভগৱান শ্ৰীকৃষ্ণ আছে। ভিতৰলৈ যদি সোমাই যাওঁ ইফালে ধুনীয়াকৈ চাওক উট আছে, উট মানে এইটো প্লাষ্টিকৰ হয়। তাৰপিছত এইফালে এখন স্কুটি এখন আছে এইফালে, আৰু এইফালে চাওক ময়ূৰ হয় নাই, ময়ূৰ এইফালে দুইফালে ময়ূৰ আছে। কি ধুনীয়া লাগিছে চাওক পৰিৱেশটো, ৱাও মানে একদম ৱাও বুলি ক'ব লাগিব, ৱাও মুমেণ্ট, একদম স্বৰ্গৰ নিচিনা লাগিছে বে, চিৰিয়াছলি। দুটা খুলি যাবলগীয়া ধুনীয়াকৈ, চাওক কি মজা লাগিছে বে, অ' মাই গড, একদম মানে আল্টিমেট। চাওক কি ধুনীয়া লাগিছে। মই জাষ্ট চাওক এইফালে ছাইডত চাওক ভগৱান, প্ৰত্যেকজন ভগৱানৰ ফটো আছে ছাইডত। চাওক ভগৱানৰ ফটো আছে, আৰু চাওক এইফালে মাজত কি ধুনীয়া লাগিছে, একদম স্বৰ্গৰ নিচিনা কৰি দিছে। আৰু সজাই আছে, এতিয়াও সজালে আৰু ধুনীয়া লাগিবগৈ। আৰু এতিয়া শিৱসাগৰৰ পৰা আহি পালোঁ শ্যাম মন্দিৰ, বহুত ভাল লাগিলে। আৰু এতিয়া আছোঁ মই ঘৰৰ ওচৰ বিয়া এখনত আছোঁ, মানে ভণ্টি এগৰাকী বিয়া হয়, তো ইয়াতে আহিছোঁ বিয়াখন। এতিয়া মোৰ আছে লাচিত দা আছে, অমিত কুমাৰ আহিলোঁ। এতিয়া বিয়াখন মজা খাব লাগিব, খানা তুমি আৰু গোটেই আমাৰ গাঁৱৰ মানুহখিনি কোনো আছে। আৰু এতিয়া আহিলোঁ, সোমাই আহিলোঁ ভিতৰতে, ডাইৰেক্ট খানাটো খাওঁ, খানাত এটেক কৰোঁ। মই আৰু মজাই খানাটো খাই লওঁ এতিয়া। খানা আহি গ'ল মজাকৈ, মোলৈ অহা নাই চবলৈ আহি গ'ল বে। অঁ আহিছে, মোলৈ আহিছে। নমতা বিয়া নহয়, এখন আছে মাইকী বিয়া, ছোৱালী বিয়া হয়। খানাটো মজা আছে কিন্তু দেই, আল্টিমেট আল্টিমেট। শুন আকৌ, তোক মই সুধিম দে, খানাটো খাই কেনেকুৱা লাগিছে তোক মই সুধিম দেই। তই কবি যে বহুত জ্বলা লাগিছে, ৰাতি মানে বহুত জ্বলা লাগিছে বুলি কবি দে তই। তই খানাটো খাই কেনেকুৱা লাগিছে? বহুত জ্বলা লাগিছে। কালি ৰাতিপুৱা সাগৰে তেলটো দিগদাৰ হ'ব অকণমান। পাণ্ডুৱে আমাক দিছে খানা আজি মজাকৈ। পাণ্ডু ষ্টাইলো মজাকৈ, ডাঙি ষ্টাইলটো অমিতাভ বচ্চনৰ নিচিনা একদম মজা। খানা খাই উঠিলোঁ, কিন্তু মানে চাওক মই যেতিয়া খাওঁ মানে য'তে হ'লেও একদম ক্লিয়াৰকৈ খাওঁ, মানে একদম চাওক একদম চাফা কৰি দিওঁ মানে। কাৰণ কি হ'ল, বিয়া ঘৰত এইটো আমুকো চাফা কৰি দিয়ে। কাৰণ কি হয়, বিয়া ঘৰত মানে বা য'তে হ'লেও খানা খাওঁতে মানে খোৱা বস্তু মানে লোকচান কৰিব নালাগে, সেইকাৰণে একদম পূৰা ক্লিয়াৰকৈ খাওঁ। বেছিকৈ নলওঁ, যিমানটো লওঁ মানে একদম খাই শেষ কৰি দিওঁ মানে। তো এনেকৈ খাই একদম ক্লিয়াৰ কৰি দিওঁ। ৰিচ মই বেছিয়ে খালোঁ নি, কচোন বেছিয়ে খালোঁ নি মই? চাওক বহুতে কয় বেছি খাওঁ বুলি, কিন্তু মই নাখাওঁ। এই কৈ দিলে দিছে আজি নাখাওঁ বুলি। মানুহ বহুত, আৰু মাহঁতে পুৰা ডান্স দি আছে চাওক। আপোনালোকে নাচক আকৌ নাচা যে। আৰু পুৰা মাছত ডান্স মাৰি আছে, আৰু আজিলৈ ইমানে যাওঁগৈ এবাৰ ওলাই, মানে ডান্স মাৰি আছে পুৰা। নানাচৰ এতিয়া ভাতটো খাই আহিছোঁ একদম, নহ'লে নাছিলোঁ এদিন। গৈ থাকোঁ এতিয়া। অঁ গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা আছে, আৰু এতিয়া পূৰা অলপ কামত লাগি আছোঁ, মানে ঘৰৰ কামত, জেঙখন বনাই থোৱা কামত লাগি আছোঁ এতিয়া। আৰু ভাইটি আছে, মই আমি লাগি আছোঁ। আৰু মানে কি হয়, আমাৰ কুকুৰজনী অকণমান মানে কুকুৰটো হয়, তো মানে অলপ প্ৰব্লেম হৈ আছে, তাৰ মানে বমি কৰাৰ নিচিনা হৈছে, তাক হস্পিটেল লৈ যাওঁ অকণমান। তো এতিয়া গাড়ীখন নাই, গাড়ীখন আপোনাৰ ভাড়াত গৈছিলে মানে। আৰু যদি কাৰোবাক ভাড়া লাগে মোক ক'ব, বিয়া ভাড়া হ'লে বেছি ভাল পাওঁ, মানে ময়ো যাম লগত। আৰু ব্লগ এটা মাৰি দিম বিয়া চিয়া হ'লে, মানে কাৰোবাক যদি ভাড়া লাগে মোক হেৰি মানে মেছেজ এটা কৰি দিব, ইনষ্টাগ্ৰামত হ'লেও মেছেজ এটা কৰি দিব, গাড়ী ভাড়াত পাই যাব। আৰু 7 ছিটাৰ হয়, যদি কাৰোবাক ভাড়াত লাগে কৈ দিব, ভাড়াত গুচি যাম। আৰু তো গাড়ীখন ভাড়াত গ'ল যিহেতু, তো এতিয়া গাড়ীখন আহি পাবহি এতিয়া। তাৰপিছত কুকুৰটো লৈ যাব লাগিব অলপ, মানে দেখুৱাবলৈ হস্পিটেলত, মানে কি হৈছে ন তাক। তো যাওঁ, এতিয়া অলপ কামত লাগি দিওঁ এতিয়া বলক।
আৰু এতিয়া ওলালোঁ মানে গাড়ী উলিয়াই ল'লোঁ গাড়ী উলিয়াই গাড়ীখন সেই পালেহি মানে এইফালে কুকুৰটোক লৈ যাওঁ এইফালে ঐ বিকি 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 এইফালে না এইফালে দেখা এইফালে চা এইফালে চা 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 এইটো কুকুৰটো মানে আমাৰ আচলতে আমাৰ ঘৰত কুকুৰে নেমানে নে কি নাজানো বাৰু কিন্তু আগৰবাৰ মানে কুকুৰ নাথাকেই এইটো কিন্তু আছিলে এতিয়া বহুত ধুনীয়াকৈ আছিলে কিন্তু ইয়াৰ ভাগৰ অলপ মানে এতিয়া মনটো বেয়া বেয়া নিচিনা কৰি আছে তো এবাৰ গৈ দেখুৱাই আনোগৈ ইয়াক বোলে দেখাই দিছোঁ কুকুৰ দেখাই দিছোঁ হ'ব বিকি নামটো বিকি 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 হ'ল এইফালে হেণ্ডচেক দে হেণ্ডচেক 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 কি হ'ল মন চন বেয়া লাগে জানো চাওঁ চাওঁ এইফালে চাওঁ চাওঁ বিকি চাওঁ চাওঁ হে কি হ'ল হে বিকি মন বেয়া কৰি নাথাকিবি আকৌ বিকি 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 সেই আমটো বিকি কিন্তু আজি মনটো বেয়া কৰি আছে অকণমান আনকালে পূৰা উৎপাত কৰি থাকে মানে হে কি হ'ল মনটো অকণ বেয়া কৰি আছে দেখুৱাই আনোগৈ এতিয়া নিবিনি কি অঁ চাওক ডিমৌ চাৰিআলি পালোঁ ইমানেই ভিৰ মানে আজি কেলৈ ভিৰ হৈছে নাজানো কিন্তু পূৰা ভিৰ ৰাস্তা এতিয়া আমাৰ যাব লাগে দেৰি হৈছে অলপ গড মানে ইমান ভিৰত আজি ফাৰ্ষ্ট টাইম মই গাড়ী চলাইছোঁ মানে গোটেই ভিৰে ভিৰ মা কচম বে মই পাগল গ'লো ইমানেই ভিৰ আজি মানে কি ক'ম ফাৰ্ষ্ট টাইম মই আজি ইমানে প্ৰথমবাৰ আজি ইমান ভিৰত গাড়ী চলাইছোঁ মানে ইমানেই ভিৰ একদম মানে পূৰা জাম লাগি গৈছে ৰাস্তা মানে ভয় খালোঁ দেই অকণমান ভয় খালোঁ কাৰণ পাছফালে আছে একদম ডাঙৰ ডাঙৰ গাড়ীখন অকণমান লাগিলে মানে মোৰ ঘৰত কিমান টকা মানে দাম হ'ব মানে ভালকৈ জনা কথা আছে আৰু মানে আচলতে এনেকৈ চলালে এইফালে এক্সপিৰিয়েঞ্চটো হ'ব চাগে ভাই কি ক'ত সোমাইছা তুমি অঁ ভাগ্য ভাল এতিয়া আমি আই চি ডি পালোহি মানে বেয়া ভয় খাইছিলোঁ কিন্তু এতিয়া এইফালে যায় শিৱসাগৰলৈ আমি এতিয়া যাম আই চি ডি বিত এইফালে বলক আমি সোমাই যাওঁ এতিয়া কি হ'ল দিয়া ভয় খাইছে নি অঁ মানে ভাগ্য ভাল আহি এতিয়া আই চি ডি পালোহি আৰু মানে পূৰা ভয় লাগিছিলে মানে মোৰ চিৰিয়াছলি মোৰ নিজৰ ভয় লাগিছিলে কিন্তু মানে বেছি ভয় লগাটো বেয়া সেইকাৰণে মই ইমান ভয় কৰা নাই কুকুৰটো চাওক কি হৈ গৈছে আকৌ মাথাটো বেয়া হৈ গৈছে চাগে অকণমান হয় কি হ'ল মগজ গৰম হৈ গ'ল নি তো এতিয়া ইয়াক লৈ যাওঁ যাচোন আছে নাই নাজানো ডাক্তৰৰ ওচৰত লৈ যাওঁ এতিয়া কি হয় নাজানো বলক যাওঁ আৰু মানে কিন্তু এনেকৈ মানে চলালে এক্সপিৰিয়েঞ্চটো হয় তো ভাল লাগিলে আৰু মাহঁতে চাগে মোক ভিডিঅ'ত দেখিলে গালি দিব কিন্তু এনেকৈ চলালে এক্সপিৰিয়েঞ্চটো হ'ব মানে কি হ'ল কুকুৰ হৈছে কি কি হ'ল আমি ইয়াক লৈ আহি আছোঁ এতিয়া ইয়াত আপোনাৰ এই কুকুৰৰ আৰু এজন প্ৰশিক্ষণ কেন্দ্ৰ এইফালে আৰু ইয়াত আমি যাব লাগিব দেখুৱাবলৈ ইয়াত আমি যাম এতিয়া দেখুৱাবলৈ খাবলৈ মাৰিবলৈ মন কৰা নাই অলপ অঁ বেমাৰ বহুত কুকুৰ মৰিছে বহুত বেমাৰ লাগিছে কি হৈছে এইটো হা হা অঁ 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 আমাৰ ঘৰৰ ওচৰতো মানে কুকুৰ তাৰ মৰি গ'ল মানে কৈছা বাৰু क्या হ'ল 39.1 এনে টেম্পাৰেচাৰ এনে কিমান হ'ব লাগে 37 থাকিব লাগে ন 39.1 দেখাইছে অঁ এতিয়া হেৰি দিব লাগিব ন লক্ষণ খাবলৈ মন নকৰে আকৌ বমি কালি কৰিছিলে নেকি ক'ব নাই অকণমান হালধীয়া মানে টয়লেট হৈছিলে বমি কৰিছিলে চাগে পায়খানা ঠিকে কৰি আছে খালি পায়খানাটো চোৱা নাই কেনেকুৱা হৈছে অঁ 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 কুকুৰটো টেম্পাৰেচাৰটো বহুত বেছি হৈছে 39.1 হৈছে আৰু ইয়াত মানে পেলু চেলু হ'ব পাৰে বুলি কৈছে তো এতিয়া বেজি দিব লাগিব ইয়াক 3টামান বেজি খাবলৈ ৰেডি হৈ থাক তই ইমান ধূলি বে হেৰি কুকুৰৰ আৰু টেবলেট লোৱাগৈ এইখিনি টেবলেট লৈ ল'লোঁ এতিয়া লৈ ল'লোঁ এইখিনি গোটেইখিনিয়ে বেজি চেজি কিবা কিবি ধেৰ লৈ ল'লোঁ টোটেল 98 হৈছে কম দামতে হৈ গ'ল এইখিনি লৈ যাওঁ এতিয়া কুকুৰটোক বেজি দিব লাগে এইখিনি লৈ পিনি যাওঁ এতিয়া তালৈ ভাইটি ৰখি আছে তো সোনকালে যাওঁ এই কুকুৰটো বেজি দিবলৈ যাওঁ থেংক ইউ ছ' মাছ এজন আৰু এওঁ ভাগৰ একে প্ৰব্লেম হৈছে বোলে 3 দিন ভাত চাত খোৱা নাই আৰু কি হৈছে কৈ দিয়া মোৰ একো নহয় কুকুৰো হৈছে মই আকৌ এওঁ ভাগৰ হৈছে বুলি ভাবিছিলোঁ কিন্তু আহি পাই গ'লোঁ দৰৱখিনি দি দিলোঁ
কি হ'ল বুঢ়া হৈ আছে বাৰু কৃষ্ণ একো নহয় অকণমান দেখালে নিচাবি হৈ গ'ল ধৰি গা আমাৰতো টানকৈ ধৰ কি হ'ল একো নাই নিচাবি দুখ পালে নি ভৰিটো লেঙুৱাই হে উঠিব ন সেইটো পাছত দিব লাগিব আমি এতিয়া আহিলোঁ তাত লৈ আহিলোঁ ধুনীয়াকৈ গোটেইখিনি আৰু তাত মানে আপোনাৰ ইয়াত যদি কাৰোবাৰ যদি এনেকুৱা বেমাৰ হৈছে বেমাৰটো মানে বহুতো হৈছে এতিয়া বৰ্তমান আপোনালোকে আহক ইয়াত আহি পিনি ঠিক কৰিব ধুনীয়াকৈ ইয়াত পইচা পাতি তাতে কোনো ডক্টৰে একো নলয় পইচা পাতি আপোনালোকে আহি তেওঁ যদি নিজে কিবা দিব বিচাৰে দিব পাৰে কিন্তু তেওঁ নলয় পইচা আমাৰ পৰা নলয় বাৰু আৰু হেৰি দৰৱখিনি খালি আপোনালোকে নিজে কিনি আনিব লাগিব কিনি আনি তেখেতক দি ধুনীয়াকৈ আপোনালোকক কুকুৰটো ধুনীয়াকৈ চিকিৎসা কৰি দিব পঠিয়াব তেওঁ বহুত ভাল মানে ব্যৱহাৰ বহুত ভাল তেওঁ কৈছে কুকুৰটো ভাল হ'লে হয় বোলে তো এতিয়া ভাল হ'লে হ'ল আৰু তো এতিয়া আমি ভালে হৈ গ'ল নেকি ইমান স্পীড গৈছে যে এতিয়া আমি গৈ থাকোঁ এতিয়া মানে ERS এটা কিনিব লাগিব ERSটো কিনি পিনি ইয়াক খুৱাব লাগিব বলক এতিয়া এইখিনি কিনি পিনি ইয়াক খুৱাব বলক এনেকুৱা ভাগৰ লাগিছে এতিয়া আৰু ভাইটি এইটো লৈ আহিলেগৈ এতিয়া কুকুৰৰ কাৰণে এইটো ERS লাগে খাবৰ কাৰণে ERS আমিও খাই লৈছোঁ আমাৰ খাদ্য আৰু এতিয়া পটককৈ ভাইটি এটা লগ পালোঁ ভাইটি আহি আছিলে মানে মোক ফোন কৰি আছে গৈ আছোঁ আহিলে ভাইটি কৈ এইটো নামটো মোৰ নাম প্ৰিন্স থাপা একচুৱেলি মোৰ এই চেনেলটোৰ নাম হৈছে এক্সকিউজ মি অসম চেনেলটো চাব এক্সকিউজ মি আপোনালোকে এবাৰ চাব চেক কৰি চাব ভাইটি চেনেলটো আৰু ভাইটিক মই আকৌ লগ পাম গৰখীয়া থানাত গ'লে মানে যাম লগ পাম এতিয়া ঠিক আছে মজাকৈ যাম গৰখীয়া থানাত ফুৰিব মেলিব ধুনীয়াকৈ লাগিব ছোৱালী আছে ধুনীয়া তোমাৰ ফালে নাই নাথাকিলে নাযাওঁ কিন্তু নাই চব কেঞ্চেল কৰিব লাগিব মই গৈ আছোঁ ছোৱালী পতাব লাগিব তেনেহ'লে তোমাৰ তাত যাম মই ঠিক আছে আৰু এতিয়া যাওঁ কুকুৰটো হৈ ভাল হৈ গ'ল মানে ভাল হৈ গ'ল অকণমান শান্তি আছে অকণমান বহি আছে এতিয়া যাওঁ ঘৰলৈ যাওঁ ঠিক আছে আৰু এতিয়া আহি পালোহি ঘৰ পালোহি কিন্তু ই মানুহটো শুই আছে চক ঐ বিকি হস্পিটেলৰ অনা মানুহৰ নিচিনাকৈ শুই আছে একদম আৰামত শুই আছে মনটো বেয়া লাগি আছে ইয়াক হয় নাই ইয়াক আমি এতিয়া খুৱাব লাগিব সেই যিটো আনিছিলোঁ ERSটো ইয়াক খুৱাব লাগিব এতিয়া হেৰি নে খাবলৈ তই অঁ হ'ব মুখখন মেলিব লাগিব আকৌ লাহে লাহে আপুনি একদম লাহে লাহে খাব কৈছে মুখত ভৰাই দিয়কচোন এইটো মুখত ভৰাই দিয়ক লাহে লাহে খাব একদম লাহে লাহে জোকা আহিব নাই কোৱা অঁ